নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো চুবুৰীয়া ৰাজ্য মণিপুৰ পুনৰ অশান্ত হৈ পৰিছে ৰক্তাক্ত হৈ পৰিছে মণিপুৰ আৰু আজিৰ দিনটোত এই মুহূৰ্তত 3 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 3 জন লোক মেইটি জনগোষ্ঠীৰ আছিল বিগত কেইবাদিন ধৰিও এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা পুনৰ সঘনাই সংঘটিত হ'বলৈ ধৰিছে মণিপুৰত দেখা পোৱা গৈছিল যে বিগত কেইবামাহ ধৰিও অশান্ত জৰ্জৰ হৈ আছে মণিপুৰৰ বিভিন্ন স্থানত মেইটি আৰু কুকি জনগোষ্ঠীৰ যি সংঘাত সেই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বৰ্তমানো বহু লোক আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছে বাসগৃহসমূহ জ্বলাই দিয়া হৈছে তাৰ সমান্তৰালভাৱে কিন্তু সেনা আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে পুনৰবাৰ অশান্ত হৈ পৰিছে মণিপুৰ আৰু 3 জনকৈ মেইটি জনগোষ্ঠীৰ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো পুনৰ ৰক্তাক্ত মণিপুৰ পিতা পুত্ৰ সহ 3 গৰাকী মেইটি লোকৰ মৃতদেহ উদ্ধাৰ আৰু বিষ্ণুপুৰ জিলাৰ কুম্বি হাউতাকত উদ্ধাৰ মৃতদেহ কেইটা আজি পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে 3টা মৃতদেহ আৰু উদ্ধাৰ হোৱা মৃতদেহ কেইটা ইম্বুসা মেইটি আনন্দ মেইটিৰ বুলি জানিব পৰা গৈছে আৰু বৰ্তমানেও জানিব পৰা হোৱা নাই এটা মৃতদেহৰ পৰিচয় বুধবাৰে হাবিত খৰি বুটলিবলৈ গৈ সন্ধানহীন হৈছিল 4 জন লোক সন্দেহযুক্ত কুকি দুষ্কৃতিকাৰীয়ে লোক কেইজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত পুনৰবাৰ সেই খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো চুবুৰীয়া ৰাজ্য মণিপুৰ পুনৰ অশান্ত হৈ পৰিছে ৰক্তাক্ত হৈ পৰিছে মণিপুৰ পিতা পুত্ৰ সহ 3 গৰাকী মেইটি লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বিষ্ণুপুৰ জিলাৰ কুম্বি হাউতাকত উদ্ধাৰ হৈছে মৃতদেহ কেইটা আৰু আজি পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে 3টা মৃতদেহ উদ্ধাৰ হোৱাৰ মৃতদেহ কেইটাৰ 2টা মৃতদেহ চিনাক্তকৰণ কৰা হৈছে ইম্বুসা মেইটি আৰু আনন্দ মেইটিৰ মৃতদেহ চিনাক্ত কৰা হৈছে বৰ্তমানেও এটা মৃতদেহৰ চিনাকি কৰিব পৰা হোৱা নাই বুধবাৰে হাবিত খৰি বুটলিবলৈ গৈ সন্ধানহীন হৈছিল 4 জনকৈ লোক আৰু সন্দেহযুক্ত কুকি দুষ্কৃতিকাৰীয়ে লোক কেইজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমি পূৰ্বতে উল্লেখ কৰিছিল যে মেইটি আৰু কুকি জনগোষ্ঠীৰ মাজৰ যি সংঘাত সেই সংঘাতে চুবুৰীয়া ৰাজ্য মণিপুৰ কপাই আছে মণিপুৰৰ বিভিন্ন স্থানত এনে ধৰণৰ সংঘাতৰ ঘটনা সংঘটিত হৈছে বহুতো লোক আক্ৰমণ প্ৰত্যাক্ৰমণ নিহত হৈছে বহুতো বাসগৃহত জ্বলাই দিয়া হৈছে বৰ্তমানো আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে কেইবা লাখ লোকে তাৰ মাজতে এই মুহূৰ্তত পুনৰবাৰ জনাইছো যে পুনৰ ৰক্তাক্ত হৈ পৰিছে 3 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মণিপুৰত এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙ্গলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093